গুড মৰ্নিং ফ্ৰম আজি মোৰ ঘৰৰ পৰা আৰু আজি আমি গৈ আছোঁ বা পূজাত আৰু মোৰ লগত গৈ আছে আমাৰ সাইজ ভাইটি আৰু হৈ আছে ৰেডি না পুৰা ৰেডি মুংলো আন ৰেডি জলদি জলদি কৰ দেৰি হৈছে আৰু মোৰ ঘৰটো আপোনাক দেখাই দি আছোঁ এইটো কাম চলি আছে মিস্ত্ৰী আছে মোৰ ঘৰত আজি তো এতিয়া আমি গৈ আছোঁ বাগানপাৰা আগতে জয় গৈ পোৱা নাই আজি ফাৰ্ষ্ট টাইম যাম বাগানপাৰা তো বলক মটৰ লগত লগ পাইছোঁ আপোনালোকক পা পূজাৰ কাৰণে তো অল ৰাইট গাইজ আমাৰ হৈ গ'ল ওলোৱা মিণ্টুৰ হৈ গ'ল মোৰো হৈ গ'ল মই এতিয়া মটৰ লগত আপোনালোকক লগ পাইছোঁ এখন আছে মোৰ বাইক অল মডেলৰ আপাচি তো বলক এতিয়া মই মটৰ লগত লগ পাইছোঁ আৰু মোৰ লগত গৈ আছে মোৰ সখী মিতা ৰ'ব হৈছে তো এতিয়া আমি গৈ আছোঁ শৰণীয়া মিটিং বা পূজা যিটো আমাৰ ট্ৰেডিশ্যনেল হয় শৰণীয়াৰ কৈ চাইজ কৈ চাইজ এইটো আমাৰ ৰমেন দাস মানে আমাৰ গাঁৱৰ মানে বিখ্যাত ডাঙৰ মানুহজন হৈছে এইজন কৈ ওলাই নাই আৰু এইটো হৈছে মই পঢ়া স্কুল য'ত মই হাই ছেকেণ্ডাৰী হাই স্কুল সকলোখিনি ইয়াতে কৰিছোঁ আৰু এইটো হৈছে আমাৰ বৰখলি চক নাবলা আমিতো মই উঠব লাগব আৰু এইটো হৈছে আমাৰ নাবলা আমাৰ টিকলু ভাইটি গৈ আছে আইতাক হা আৰু ফাইনেলি আহি পাই গ'লোঁ আমি তামোলপুৰ আৰু এটা কথা ভাল লাগিছে যে 6 বহাগ তাৰিখে বাঁহ গোঁসাই উৎসৱ বুলি বিটিআৰ চৰকাৰে সকলো স্কুল কলেজ অফিচ মানে বন্ধ দিছে তো তাৰ কাৰণে বহুত বেছিয়ে ভাল লাগিছে যিটো আমাৰ জাতিটোৰ কাৰণে এটা প্ৰাউড মমেণ্ট হয় আৰু এইটো আমাৰ ৰাইড হয় জাতিটোৰ কাৰণে আৰু এনেকৈ আমাৰ জাতিটো সদায় আগবাঢ়ি যাই থাকক তাৰে কামনাৰে জয় আই অসম তো বলক এতিয়া আমি বাঁহ পূজাত গৈ আপোনালোকক দেখাই আছোঁ বাঁহ পূজাত কি হয় কি নহয় সকলোবিলাক দেখাব চেষ্টা কৰি যাম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেকৈ জাতিটো হয় কাম কৰি যাওক তেতিয়াহে আমাৰ জাতিটো আগবাঢ়ি যাব তো বলক এতিয়া আমি বাঁহ পূজা দেখাই আছোঁ আপোনালোকক আগত সুধি আছোন পাৰ্কিং ক'ত আগত আছে এইফালে আগত মানে যাব নিদিয়ে তাৰ কাৰণে পাৰ্কিং বিচাৰিছোঁ এতিয়া পাৰ্কিঙত থৈ দিম গাড়ীখন পাৰ্কিং মানে আৰু কি এইবিলাকতে থ'ব লাগিব আমি আহি পাই গ'লোঁ বাগানপাৰা কেন্দ্ৰ বাঁহ গোঁসাই উৎসৱত আৰু এইটো মোৰ দোস্ত চেনেলটো ছাবস্ক্ৰাইব কৰাই দিবি হ'ব টেনশ্যন ল'ব নালাগে ছাবস্ক্ৰাইব কৰি দিম অ'কে মোৰ লগত আছে আমাৰ ৰিতেশ ভাইটি আজি আপি এটা পতামে মই কেনেকুৱা লাগিছে আহি মজা লাগছি আহি আৰু বাগানপাৰাত আহি লগ পাই গ'লোঁ আমাৰ মানে মই গুৱাহাটীত লগ পাইছিলোঁ এই ভাইটিটোক ইয়াত লগ পাই গ'লোঁ মই ভলেণ্টাৰ হৈ আছোঁ এতিয়া বৰ্তমান ইয়াতে মানে আজি বাঁহ গোঁসাইত মানে ভলেণ্টাৰ হয় লগ পাম বুলি ভবা নাছিলোঁ কিন্তু লগ পাই গ'লোঁ ঘপককৈ লগ পাই গ'লোঁ অ'কে ভাল লাগিল লগ পাই বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু গুৱাহাটীত কেতিয়া যাবি বিহু ভাঙি যাম গুৱাহাটী বিহু ভাঙি ঠিক আছে গুৱাহাটীত লগ পাম তেতিয়াহ'লে ঠিক আছে এতিয়া বাঁহ পূজা চাব লাগে তো বলক আগত গৈ দেখাই আছোঁ আপোনালোকক ভিতৰত যা মেইন গেট আৰু এইফালে আপোনালোকে চাওক না কিমান মানুহ আৰু ৰভাতলিখন একবাৰ খাব চেষ্টা কৰিম মই আপোনালোকক মানে দুদিন আগত মানে বহুত বেছি বতাহ বৰষুণ দিছিলে তো তাৰ কাৰণে মানে গোটেই ৰভাখন মানে ভাঙি চিঙি চুৰমাৰ হৈ গৈছিলে আৰু
বাগানপাৰাবাসীক ধন্যবাদ দিব লাগিব আৰু লগতে ইয়াৰে কৰ্মকৰ্তাসকলক ধন্যবাদ দিব লাগিব যে ইমান কষ্ট কৰি আকৌ ৰভাতলিখন সজাই পৰাই তুলিছে। তো বহুত বহুত বিশেষ ধন্যবাদ। যিসকলে ইয়াতে মানে কাম কৰি আছে সেইসকলক বহুত বিশেষ ধন্যবাদ। আৰু বোকা নৃত্য চলি আছে এতিয়া আমাৰ বোকা নৃত্য নামলা বাবুজাত আহি কেনেকুৱা লাগিল? বঢ়িয়া লাগিল চাইজ। মিণ্টু আজি ফাৰ্ষ্ট টাইম আহিছে, কেনেকুৱা লাগিছে বাবুজাত আহি? বঢ়িয়া। মংল আহি কেনেকুৱা লাগিল? বঢ়িয়া লাগিল না? এয়া হৈছে আমাৰ হৰিণাসকলৰ বাহ পূজা। আৰু এতিয়া আপোনালোকক দেখাই আছোঁ মাছমৰীয়া নৃত্য। আৰু এতিয়া আপোনালোকক দেখাব গৈছোঁ মই শেষৰটো ডেন্স, যিটো আমি যোৱাৰ সময়ত মানে সকলোৱে আমি ডান্স কৰোঁ, সেইটো আপোনালোকক দেখাই আছোঁ।